Good morning guys, মোৰ ইউটিউব চেনেল অল ইন ওৱান লৈ স্বাগতম জনাইছোঁ। আজি ছানডে, আজি উঠোতে দেৰি হ'ল, আজি সেইকাৰণে ভাবিছোঁ আজি বিচনাৰ পৰাই মই ব্লগটো আৰম্ভ কৰোঁ। সেই গতিকে আজি চাব মই দিনটো কি কি কামত ব্যস্ত হৈ থাকোঁ। ঘৰৰে কাম আৰু কি কাম, চাকৰি বাকৰি নকৰোঁ যিহেতু ঘৰৰে কাম, গতিকে কি কি কাম কৰোঁ। আজি হেপী ছানডে। আজি চবৰে ল'ৰা ছোৱালী উঠা নাই, হাজবেণ্ডো উঠা নাই, মইহে কেৱল এতিয়া বোলো নাই ব্লগ এটা ষ্টাৰ্ট কৰি লওঁ। সেইকাৰণে আজি ঠিক আছে, সকলোলৈ আজি হেপী ছানডেৰ এটা শুভকামনা কৰি দিছোঁ। গতিকে আজি দিনটো মই কি কি কৰোঁ আপোনালোকে চাই থাকিব। এতিয়া উঠি মই ফ্ৰেছ হৈ লওঁ, নিজৰ নিত্য কৰ্মবিলাক কৰিলোঁ, পিছত আকৌ লগ পাম দেই। এতিয়া ৰাতিপুৱা আমাৰ এয়া পৰ্দা চৰ্দা, বাহিৰৰ বাৰাণ্ডাৰ পৰ্দা চৰ্দাবিলাক খুলি দিওঁ, পোহৰ হ'ব। এতিয়া আমাৰ ৰণীৰ চকী, এইখন আমাৰ ৰণীৰ চকী। ৰাতিপুৱা টাইমটোত পোহৰ হওক, পৰ্দা গুচাই আছোঁ দেই গাইছ। হাজবেণ্ডৰ বাইক, এয়া আমাৰ ৰণী নিত্যকৰ্ম হৈয়ে গ'ল গাইছ। দিনটোৰ কাৰণে তাই আজাদি ৰণী এয়া আমাৰ ৰণী। এতিয়া ৰণীক অকণমান ৰ'দত বান্ধিছে। যাওঁ গাইছ, এতিয়া অলপ গৰম পানী বহাই দিছোঁ। এই গৰম পানী দিলে ব্ৰাছ চাছ কৰিব লাগে। এয়া চাওকচোন, কালি কিমান কাপোৰ ধুইছোঁ গাইছ, চাওক একদম গোটেই ঘৰটো কাপোৰ 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 হৈ আছে। যেনি যায় তেনি কাপোৰ, ইমান কাপোৰ ধুইছোঁ কালি গাইছ। কাপোৰ ধুই একদম ঠাণ্ডা পানী চুই মোৰ ভাগৰ লাগি গ'লগৈ একদম। ইমান ঠাণ্ডা লাগিলে নহয় ৰাতি, মই ভাত পানী বনাব নোৱাৰিলোঁ, ইমান ঠাণ্ডা লাগিলে। মই শুই থাকিলোঁ, হাজবেণ্ডে ভাত পানী বনালে আৰু খালি এতিয়া আমি মুখ ধুই পেলাই ব্ৰাছ কৰোঁ, ব্ৰাছ কৰি চাহ পানী খাওঁ। এয়া মই গৰম পানী খাওঁ ৰাতিপুৱা সদায়, এগিলাচ গৰম পানী এগিলাচ খাই লওঁ। A few moments later. এয়া আমি ব্ৰেকফাষ্ট কৰি উঠিলোঁ। উঠি লৈ দেউতাকক অকণমান কিবা গাড়ীখনৰ অকণমান কিবা কিবি সলাব লাগে, ইমান নাজানো বাৰু। তাকে অলপ কিবা মবিল চবিল কুলেন চুলেন সলাবলৈ গৈছে। এয়া সলাই কৰি দেউতাকক পঠিয়ালোঁ। এতিয়া ল'ৰা ছোৱালীয়ে কি কৰি আছে চাওকচোন। ময়ো খালোঁ, যিহেতু চুগাৰ আছে, গতিকে খাই বৈ ল'লোঁ। এয়া খাই বৈ লৈ এতিয়া ল'ৰা ছোৱালীয়ে কি কৰি আছোঁ। এয়া ল'ৰাক চাওক, খাই কৰি দিয়া বাবু। এয়া ল'ৰাই লেপটপ টিপি আছে, কালি কাৰণ প্ৰেক্টিকেল পৰীক্ষা আছে বোলে কিবা স্কুলত, তাৰ কাৰণে প্ৰেক্টিকেল কৰি আছে। এয়া ছোৱালীও পঢ়ি আছে, অফিচৰ মানে কিবা আৰু চাকৰি বাকৰিৰ কাৰণে এতিয়া আৰু পঢ়ি আছে। এতিয়া বৰ্তমান আমাৰ তাইৰ পঢ়ি অহা স্কুলখনতে টিচাৰ কৰি আছে, গতিকে তাইও অলপ এইবিলাক পঢ়া শুনা কৰি আছে। এতিয়া
চবে খাই বৈ নিজৰ নিজৰ কামত, দেউতাক নিজৰ কামত গ'ল, ল'ৰা ছোৱালী নিজৰ নিজৰ কামত লাগি আছে। এতিয়া মই মোৰ কামখিনি কৰোঁ। বাকী অলপ কালাৰ লগাওঁ, কালি এখন বিয়া আছে, বিয়া খাব যাব লাগিব। চুলিখিনি একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে, অলপ কালাৰ চালাৰ কৰি লওঁ নেকি। আকৌ পিছত লগ পাম গাইজ। আমি হোটেলত সোমাইছোঁ দেই গাইজ, অলপ চাহ পানী খাই লওঁ। বিশেষ কামৰ কাৰণে আমি অলপ বাহিৰলৈ ওলাই আহিছিলোঁ। এতিয়া আমি খাই লওঁ, অলপ পেটটো পূজা ন, পেট পূজাটো মেইন বস্তু আৰু খাই লওঁ। আৰু মোৰ ব্লগটো এই যোৱাকালিৰ পৰা সামৰাই নাছিলোঁ, গতিকে আজি এতিয়া এই চাহৰ লগতে মই আগৰ ব্লগটো মই সামৰণি মাৰিছোঁ। যদি ভাল লাগে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। বাই বাই।